মহাত্মা গান্ধী এনৰেগা হৈছে ভাৰত চৰকাৰৰ অন্যতম জনপ্ৰিয় আঁচনি। ইয়াৰ উদ্দেশ্য হৈছে গাঁওবোৰত 100 দিনৰ নিযুক্তি প্ৰদান কৰা। ইয়াৰ জৰিয়তে ঘৰৰ 5 কিলোমিটাৰ ব্যৱধানৰ ভিতৰত নিযুক্তি প্ৰদান কৰাটোৱে হৈছে ভাৰত চৰকাৰৰ লক্ষ্য। অৱশ্যে এনৰেগাত কাম কৰিবলৈ আপোনাৰ জব কাৰ্ড থাকিব লাগিব। যদি আপোনাৰ জব কাৰ্ড নাই তেন্তে আপুনি এনৰেগাত কাম নাপায়। এনে পৰিস্থিতিত এনৰেগাৰ বাবে কেনেদৰে জব কাৰ্ড বনাব পাৰিব জনোৱা হওক। আপুনি অনলাইন আৰু অফলাইন দুয়ো ধৰণৰ মহাত্মা গান্ধী এনৰেগাৰ জব কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে। জব কাৰ্ড এখনৰ বাবে অফলাইন কেনেদৰে আবেদন কৰিব লাগে সবিশেষ জনোৱা হওক। ইয়াৰ বাবে প্ৰথম উমাংৰ অফিচিয়েল ৱেবছাইট web.umang.gov.in বা উমাং এপ খোলক। ইয়াৰ পিছত যদি আপুনি এতিয়ালৈ পঞ্জীয়ন কৰা নাই তেন্তে প্ৰথমে পঞ্জীয়ন কৰি লগইন কৰক। যদি আগতে পঞ্জীয়ন কৰিছে আপোনাৰ মোবাইল নম্বৰ বা এমপিন বা OTPৰ জৰিয়তে লগইন কৰক। লগইন কৰাৰ পিছত সাৰ্চ বক্সত এনৰেগাৰ অনুসন্ধান কৰক বা ৰিচেণ্টলি ইউজড ছাৰ্ভিচ শাখালৈ আহক আৰু এনৰেগাত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ সন্মুখত 3টা বিকল্প দেখা পাব, যিবোৰ হৈছে এপ্লাই ফৰ জব কাৰ্ড, ডাউনলোড জব কাৰ্ড, ট্ৰেক জব কাৰ্ড ষ্টেটাছ। যাৰ ভিতৰত আপুনি এপ্লাই ফৰ জব কাৰ্ডত ক্লিক কৰক। ইয়াৰ পিছত আপোনাৰ সন্মুখত এটা পৃষ্ঠা খুলিব য'ত আপুনি জেনেৰেল ডিটেইলছ সম্পৰ্কীয় সকলো তথ্য যেনে পিতৃ বা স্বামীৰ নাম, আপোনাৰ ৰাজ্যৰ নাম, মৌলিক বিৱৰণ যেনে ব্লক, পঞ্চায়ত, ৰেচন কাৰ্ড নম্বৰ পূৰণ কৰিব লাগিব। তাৰ পিছত নেক্সট বুটামত ক্লিক কৰক। তাৰ পিছত আপোনাৰ সন্মুখত আন এটা পৃষ্ঠা খোল খাব য'ত আপুনি এপ্লিকেণ্ট ডিটেইলছ সম্পৰ্কীয় তথ্য পূৰণ কৰিব লাগিব। শেষত আপলোডত গৈ আপোনাৰ ফটো আপলোড কৰক। তাৰ পিছত এপ্লাই ফৰ জব কাৰ্ডত ক্লিক কৰক। এতিয়া আপোনাৰ প্ৰপত্ৰ দাখিল হ'ব আৰু আপুনি এটা পঞ্জীয়ন নম্বৰ বা ৰচিদ বা ৰেফাৰেন্স নম্বৰ লাভ কৰিব। জব কাৰ্ডখন বনোৱা হোৱাৰ পিছত আপোনাক এনৰেগাৰ জব কাৰ্ড নম্বৰ প্ৰদান কৰা হ'ব। জব কাৰ্ডৰ বাবে অফলাইন আবেদন প্ৰক্ৰিয়া। এনৰেগাৰ জব কাৰ্ডৰ অফলাইন আবেদন কৰিবলৈ আপুনি আপোনাৰ গ্ৰাম পঞ্চায়তত দাখিল কৰিব লাগিব। এই আবেদনত পৰিয়ালৰ সকলো প্ৰাপ্তবয়স্ক সদস্যৰ নাম, বয়স আৰু ঠিকনা লিপিবদ্ধ কৰিব লাগিব। গ্ৰাম পঞ্চায়তে আবেদনখন পৰীক্ষা কৰিব লাগিব আৰু নিশ্চিত কৰিব লাগিব যে আবেদনখন বৈধ নে অবৈধ। আবেদন দাখিল কৰাৰ 15 দিনৰ ভিতৰত গ্ৰাম পঞ্চায়তে জব কাৰ্ড জাৰি কৰাটো বাধ্যতামূলক। এই জব কাৰ্ডখনত পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যসকলৰ তথ্য আৰু ফটো থাকে। জব কাৰ্ডখনত পৰিয়ালৰ প্ৰতিজন সদস্যই দাবী কৰা আৰু কামৰ বিৱৰণ থাকে।